নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই সম্বোধন কৰিছে এখন সংবাদমেল সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সংবাদমেলৰ আয়োজন নিৰ্বাচন আয়োগৰ বৈঠকক লৈ এই সংবাদমেল 11টা ৰাজনৈতিক দলক 3 ঘণ্টাৰ সময় দিয়া হৈছে আলোচনাৰ বাবে কম সময় দিয়াত ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছে অংশ নলয় নিৰ্বাচন আয়োগৰ বৈঠকত নাপালো আমাৰ প্ৰেসিডেন্টে দুখন সিএলপি লিডাৰেও এখন ৰিমাইন্ডাৰ দিলে সাধাৰণতে ইলেকশন কমিশন অফ ইণ্ডিয়া যেতিয়া এটা ৰাজনৈতিক দল বা ইন্ডিভিজুৱেলো যেতিয়া চিঠি দিয়ে সেই চিঠিখন ৰেসপন্ড কৰে আমি বাৰম্বাৰ আমি প্ৰত্যুত্তৰ বিচাৰ পিছতো কোনো ৰেসপন্ড নকৰাটো আমি বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছে আজি আপোনালোকৰ যিখিনি কথা ক'লে যে সীমা নিৰ্ধাৰণ কৰাটো তাৰ পিছতো যেতিয়া ডিলিমিটেশন কমিশনৰ কাম ডিলিমিটেশন যেতিয়া চলি আছে যেতিয়া আপোনাৰ ইলেকশন কমিশনাৰৰ ডেটটো গ'ল 31/12/2022 তাৰিখৰ তাৰ পিছতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন জিলাৰ সীমা পৰিৱৰ্তন হ'ব বুলি ৰাজহুৱাকে বক্তৃতাত তেওঁ কৈছে এনেধৰণৰ কথা বতৰাৰ পৰিপ্ৰেক্ষিতত আমি কৈছিলো যে এইটো ট্ৰান্সপাৰেন্ট আকাৰৰ হ'ব লাগে সকলো মানুহক বিশ্বাসত লৈ কৰিব লাগে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত যেটো কৈছে দিল্লীৰ উত্তৰৰ লগত তাৰ কোনো মিল নাই সেই কাৰণে আমাৰ উজলি অসমত আপোনালোকে দেখিছে যোৱাকালিও বিভিন্ন কাষ্ট কমিউনিটিৰ কৃতে ভাবিছে যে আমি কিবা কাৰণে অৱহেলিত হম নেকি আমাৰ প্ৰতিনিধি এই ক্ষেত্ৰত ক'বাত কিবা কমিব নেকি বুলি আজি বিভিন্ন ক্ষেত্ৰত প্ৰথম পেজতে আমি প্ৰকাশ পোৱা আমি দেখিছো বিভিন্ন ধৰণৰ আন্দোলন হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে সেয়েহে আমি ইলেকশন কমিশন অফ ইণ্ডিয়াক অনুৰোধ কৰিছো যে আমি 4/1/2023 তাৰিখৰ যিকিটা কাৰণ আমি দিছিলো আপোনালোকে লাগিলে সেই কাৰণকিটা নস্যাৎ কৰক কিন্তু আমাক লিখিতভাৱে আমাক জনাওক কাৰণ আমিও এটা ৰাজনৈতিক দল হিচাপে ৰাইজৰ ওচৰত দায়বদ্ধ আমি এই কথাখিনি ৰাইজক ক'ব লাগে এই কাৰণে আমি আজি ইলেকশন কমিশন অফ ইণ্ডিয়াৰ আজি যেটো একেবাৰে তথাকয়াকে আহি পেলাই যেটো কৰিছে বিভিন্ন ক্ষেত্ৰত আমাৰ ৰাইজৰ পক্ষত নথকা নিচিনা লাগিছে আৰু সেই কাৰণে তেওঁলোক ইয়াত থকা অৱস্থাতে আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছো যে আমাৰ 4/1/2023 তাৰিখৰ আমাৰ উত্তৰটো দিয়ক তাৰ পিছত আমি আকৌ বহি আমি কি কৰিব লাগে আপোনালোকক আমি জনাম কাৰণ আজি এসপ্তাহৰ আগতো আমি বাৰম্বাৰ চেষ্টা কৰিও আপোনালোকে আমাক লগ দিয়া নাই এই কথাটো মই ভাবো যে সংঘদীয় গোটেই ব্যৱস্থাটোৰ পৰিপন্থী সভাপতি ডাঙৰীয়া আপোনালোক যদি নাযায় তেতিয়াহ'লে দেখোন তেওঁলোকৰ সুবিধাহে হ'ব আপোনালোকে যদি অংশগ্ৰহণ নকৰেগৈ তাত গৈ পেলাই তেওঁলোকে যিটো মাতিছে তেওঁলোকে ক'ব আমি মাতিছো তেওঁলোক নাহিলে আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈছে যে প্ৰি ডিটাৰমাইন যিটো যিখিনি কথাৰ ভিতৰত আমাৰ এটা সময়ৰ প্ৰয়োজন যেটো হ'ল আমাৰ লগত পুংখানুপুংখে দেখিবা আমি ধৰিব পাৰিছো যে কেৱল দেখুৱাবৰ কাৰণে তেওঁলোকে কৰি আছে আগতীয়াকে তেওঁলোকে সব আমাৰ যিখিনি অভিযোগ আমি অলৰেডি দিছোৱে আজি গ'লেও আমি একেখিনি অভিযোগে দিম আমাক অভিযোগৰ উত্তৰটো তেখেতসকলে নিদিয়ে কিয় আমাৰ নতুনকৈ একো ক'ব লগা নাই আমি জানুৱাৰী মাহতে আমাৰ সভাপতি আমি সকলোৱে গৈ সেই অভিযোগখিনি দি আহিছোঁ 4 জানুৱাৰীত আমি এঘণ্টা সময় আলোচনা কৰাৰ পিছত যদি কেইমিনিটমানৰ প্ৰত্যুত্তৰ আমি নাপাওঁ তে 15 মিনিটত গৈ পেলাই আমি কি আলোচনা কৰিম আমি 4 জানুৱাৰীত যিখিনি কথা কৈছো আজি আমি ষ্টেণ্ড বাই আমাৰ পূৰ্বৰ স্মাৰক পত্ৰখনৰ স্থিতিত আমি আজি অটল আছো আমি সহযোগিতা কৰিবৰ কাৰণে প্ৰস্তুত আছো কিন্তু আমাৰ যিখিনি কনফিউজন আছে এইটো অসমৰ ৰাইজৰ কনফিউজন যে 19 লাখ মানুহ এনআৰসি বহিভূত হৈ আছে এই মানুহখিনি আমাৰ মূল যিটো আমাৰ লিডাৰ ডেপুটি লিডাৰ কৈছে তাৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আছে যে এনআৰসি শুদ্ধ এনআৰসি নোপোৱালৈকে সুদৰ্শন ছাত্ৰ সন্থাই কৈছিলে অসম গণ পৰিষদে কৈছিলে যে শুদ্ধ এনআৰসি নোপোৱালৈকে ডিলিমিটেশন হ'ব নালাগে এতিয়া এনআৰসি ডাপ ওলাওতে 19 লাখ মানুহ যে এনআৰসি বহিভূত হ'ল এই সম্পৰ্কত ডিলিমিটেশন কমিশন বা ইলেকশন কমিশনৰ স্থিতিটো আমি জানিব লাগিব যে 19 লাখ মানুহৰ সম্পৰ্কত ইলেকশন কমিশনে কি ভাবি আছে আকৌ এঘণ্টা কথা পাতিলো উত্তৰ নাপালো আজি যাম 15 মিনিট কিজানি আজি উত্তৰ দিয়ে আপোনালোকক তেনেকুৱা এইটো ঘৰৰ কথা নহয় তেওঁলোকে আমাক সেকেন্ড থট তেওঁলোকে আমাক কেটেগৰিকেলি কৈছিল যে আপোনালোকে যিখন স্মাৰক পত্ৰ দিছে আমি ভালকৈ শুনিলো আপোনালোকক উত্তৰ দিম আৰু ফুল বেঞ্চ তেওঁলোকৰ ফুল বেঞ্চে বহি আমাৰ লগত আলোচনা কৰি কৈছিল যে আমি উত্তৰ দিম এটা ইলেকশন কমিশনে কৈছে নট ইণ্ডিভিজুৱেল তেওঁলোকে আমি ৰিমাইন্ডাৰ পিছত দিয়াৰ পিছতো দিয়া নাই তাৰ মানে তেওঁলোকে সেকেন্ড থট কিবা এটা পিছত চিন্তা কৰি এনেধৰণৰ সিদ্ধান্ত লৈছে যে আমাৰ লগত কোনো তেওঁলোকে যোগাযোগ নিদিয়ে
সেইকাৰণেহে আমাৰ এই কথাবিলাক সন্দেহ হৈছে আৰু আজি আপোনালোকে চাওক গোটেইকেইটা আমাৰ পলিটিকেল পাৰ্টিক এই 3 ঘণ্টাৰ ভিতৰত আমাৰ কি আলোচনা কৰিব তেওঁলোকে আগৰ ইলেকশ্যন কমিশ্যন কি আছিল আগৰ ডিলিমিটেশ্যন কি আছিল আগৰ ডিলিমিটেশ্যন কমিশ্যন আছিল যে প্ৰত্যেকৰে MP থাকে যাৰ যিমান MP তেওঁলোকৰ মাজত MP থাকে MLA সকলৰ ৰিপ্ৰেজেন্টেটিভ থাকে মানুহ আহে তেওঁলোকৰ কথা শুনে সেই ধৰণৰ সিস্টেমতে ভাৰতবৰ্ষত ডিলিমিটেশ্যন হৈছিল ডিলিমিটেশ্যন কেইজনমান অকল আমাৰ আচলতে আমি বিচাৰিছিলোঁ যে ডিলিমিটেশ্যন এখন কমিশ্যন হ'ব লাগে তেতিয়া আমাৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি থাকে যাৰ যিমান আপোনাৰ সংখ্যা আৰু সেইমতে আপোনাৰ মানুহৰ অভিযোগ দিয়াৰ আপোনাৰ এটা সুবিধা থাকে এনেকুৱা ধৰণৰ ডিলিমিটেশ্যনটো আমাৰ কাশ্মীৰত আমাৰ তেনেকুৱা মানি ল'লে পিছত আৰু তাততো 2011 চনৰ চেঞ্চাছ মতে হৈছে আমি সেইটোৱে বিচাৰিছোঁ যে ডিলিমিটেশ্যন কৰাৰ সময়ত যিখিনি মানুহৰ প্ৰশ্ন উদয় হৈছে সেইখিনি এড্ৰেছ কৰিবৰ কাৰণে মানুহক ক'বলৈ একটুকুৰ ঠাই দিয়ক আপোনালোকে সেইটো কি কাৰণে কৈছে বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ইমান অভিযোগ দিলে আপোনালোকক একো ৰেছপন্স দিয়া নাই কি কাৰণে কৈছে বুলি ভাবিছে নিশ্চয়কৈ ইয়াৰ কিবা অভিযোগ আছে আৰু ডিলিমিটেশ্যন কমিশ্যন অসম জম্মু কাশ্মীৰ এই গোটেইবিলাক ৰাজ্যৰ কাৰণে জাষ্টিছ ৰঞ্জনা দেশাইৰ নেতৃত্বত কৰা হৈছিল তাৰপিছত যেতিয়া জম্মু কাশ্মীৰৰ ডিলিমিটেশ্যন কৰি জম্মু কাশ্মীৰ ৰাজ্যক খণ্ডিত কৰা হ'ল তাৰপিছত অসমৰ কামখিনিৰ কাৰণেও নটিফিকেশ্যন ওলাইছিল কিন্তু অসমৰ কাৰণে ডিলিমিটেশ্যন কমিশ্যনৰ প্ৰক্ৰিয়াটো বন্ধ কৰি ইলেকশ্যন কমিশ্যনে নিজৰ হাতত ল'লে আৰু জাষ্টিছ ৰঞ্জনা দেশাই ডাঙৰীয়ানীক প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ চেয়াৰমেন কৰা হ'ল ডিলিমিটেশ্যন কমিশ্যনখন ভংগ কৰি সেই গতিকে ডিলিমিটেশ্যন কমিশ্যন আগতে এখন হৈছিল তাৰ পৰৱৰ্তী সময়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নতুনকৈ ডিলিমিটেশ্যন কমিশ্যন কৰিছিল আৰু এতিয়া ডিলিমিটেশ্যন কমিশ্যনখনত ৰাইজৰ প্ৰতিনিধি থাকে ৰাইজৰ প্ৰতিনিধি থকাৰ সুবিধাটোৰ পৰা বঞ্চিত কৰিবলৈ যদিও ব্যৱস্থা এটা আছে যে ইলেকশ্যন কমিশ্যনে নিজেও কৰিব পাৰে তেখেতসকলে নিজৰ হাতলৈ লৈ গ'ল য'ত ৰাইজৰ প্ৰতিনিধিৰ কোনো মূল্য নাই আৰু অসমৰ নিচিনা জেগা য'ত পূৰ্বতে ডিলিমিটেশ্যন কমিশ্যনে কাম কৰিবলৈ আহিও ৰাইজৰ প্ৰতিনিধি থকাৰ পিছতো সাধাৰণ নাগৰিকৰ যেতিয়া মেমৰেণ্ডাম গৈছিল যেতিয়া বিভিন্ন ধৰণৰ অসমত ইয়াৰ বিষয়ে প্ৰতিবাদ হৈছিল সেই কথাখিনি গ্ৰাহ্য কৰিছিল চৰকাৰে আৰু গ্ৰাহ্য কৰি ডিলিমিটেশ্যন কমিশ্যনে সেই সময়ৰ এই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো বন্ধ কৰিছিল সেই গতিকে এই কথাবিলাকো সকলোৱে লক্ষ্য কৰা উচিত কেনেকৈ এতিয়া ৰাইজৰ কথাখিনি শুনিবলৈ বৰ্তমানৰ সময়ত থকা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইচ্ছা প্ৰকাশ কৰা নাই আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেনেধৰণে নিৰ্বাচন হৈছে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ শেহতীয়া গুৰুত্বপূৰ্ণ ৰায়টোও আমি মনত ৰখা উচিত সভাপতি ডাঙৰীয়া এতিয়া কথা হৈছে কি আপোনালোকে ইতিমধ্যে উল্লেখ কৰিছে যে অভিসন্ধি থাকিব পাৰে বা প্ৰি ডিটাৰমাইন যদি প্ৰি ডিটাৰমাইন হৈ তেওঁলোকে তেওঁলোকৰ এই প্ৰক্ৰিয়াটো সম্পন্ন কৰে পৰৱৰ্তী পদক্ষেপ আপোনালোকৰ কি হ'ব ইয়াৰ পিছৰ ষ্টেপটো কি চাওক আমাৰ দেশত যিকোনো এটা সিদ্ধান্ত যিকোনো এটা আইন আনকি ভাৰতবৰ্ষৰ সংবিধান পৰ্যন্ত সংশোধন হোৱাৰ পৰম্পৰা আছে আজি আমাৰ যি ডিলিমিটেশ্যন প্ৰচেছ 2007 আমি অসমত আৰম্ভ কৰিবলৈ লৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াই নেতৃত্ব লৈছিলে যে এতিয়া সদ্যহতে নালাগে NRC-খন শুদ্ধকৈ আমি লৈ লওঁ আৰু সেই কথাটো গগৈ ডাঙৰীয়া নাছিলে অসমত 113টা আন্দোলন এয়া কংগ্ৰেছ নেতৃত্বৰ সংবাদমেলত কিছু ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগৰ সৈতে যি বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল এই বৈঠকত অংশগ্ৰহণ নকৰে কংগ্ৰেছ নেতৃত্বত এই সিদ্ধান্ত গ্ৰহণ কৰিছে 11টা ৰাজনৈতিক দলক 3 ঘণ্টাৰ সময় দিয়া হৈছে আলোচনাৰ বাবে কম সময় দিয়াত ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা ৰাজনৈতিক দলে পাব মাত্ৰ 15 মিনিট সময় মূল বিৰোধী দল হিচাপে গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছ নেতৃত্বই আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক সমন্বয়ৰ বাৰ্তা দিবলৈ গৈ বাংলা সাহিত্য সভাই বিকৃত কৰিলে অসমীয়া স্বাভিমান স্বৰূপ GI টেগ থকা ফুলাম গামোচা আনকি বঙালীৰ গামোচাও কাটি কৰিলে দুফাল বাংলা সাহিত্য সভাৰ ৰাজ্যিক সন্মিলনত অসমীয়া আৰু বাঙালী গামোচা জোৰা দি বিকৃত গামোচাৰে আদৰিলে অতিথিক
গুৱাহাটীৰ বৰিপাৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত বাংলা সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক প্ৰতিনিধি সন্মিলনত এই ঘটনা সংঘটিত হ'ল। বিনা বাক্য ব্যয়ে তেনে বিকৃত গামোচা পিন্ধিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসমৰ শিক্ষা উপদেষ্টা ডাঃ ননী গোপাল মহন্তই। অকল সেয়াই নহয়, অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকায়ো অকণো সাৰ সুৰ নকৰাকৈয়ে পৰিধান কৰিলে এই বিকৃত গামোচা, যি গামোচাক লৈ এতিয়া সৰ্বত্ৰে অব্যাহত আছে প্ৰতিক্ৰিয়া। ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈছে এই দৃশ্য, এই বিকৃত গামোচা। অসমীয়া স্বাভিমান গামোচাই যি সময়ত GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই গামোচাকে এনেদৰে দুফাল কৰি অন্য গামোচাৰ সৈতে চিলাই কৰি অতিথিক পিন্ধোৱা হ'ল, যি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। কিন্তু এই অনুষ্ঠানটোৰ উদ্যোক্তা বাংলা সাহিত্য সভাৰ ব্যাখ্যা হ'ল সুকীয়া। সমন্বয়ৰ বাৰ্তা দিবলৈহে হেনো তেওঁলোকে এই কাৰ্য কৰিছিল। আনকি ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ হাতত এই গামোচা দেখিহে উদ্বুদ্ধ হৈছিল উদ্যোক্তাসকল। যিটো ধাৰণা, এই ধাৰণাটো আমি কিন্তু গ্ৰহণ কৰিছোঁ। এই যে আমি বন্ধন মৈত্ৰী বুলি কৈছোঁ, সেইকাৰণে দুটা বিচ্ছেদ নহয়, আমি যুক্তহে কৰিছোঁ। এইটো চাওক, আৰু এই ধাৰণাটো আমি গ্ৰহণ কৰিছোঁ ইয়াৰ পৰা। স্বয়ং অসমৰ সংস্কৃতি মন্ত্ৰীৰ ডিঙিত আপুনি চাওক, তেখেতে কোন অনুষ্ঠানত দিছিল আমি নাজানো, কিন্তু এইটো আমালৈ যেতিয়া আহিল আমি ভাবিলোঁ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিসকল মানুহ আছে, বিশেষকৈ বৰাকৰ এটা অভিমান আছিলে, বৰাকৰ মানুহবিলাকক আৰু বেছিকৈ আমি আনিব লাগে যে আমি একেটা অসমৰ অসমীৰ সন্তান। বৰাক কিন্তু অসমৰ বাহিৰত নহয়, আহক একেলগে মিলি আমি অসমীয়া ভাষা বাংলা ভাষা চৰ্চা কৰোঁ, মাতৃভাষা ধাত্ৰভাষা। এই কামবিলাকত অনুগ্ৰহ কৰি যিসকলে আমাক হয়তো ভুল বুজি পাইছে, মই কৰজোৰে চবৰ ওচৰত বিনতি কৰিছোঁ, আপোনালোকে অনুগ্ৰহ কৰি আমাক ভুল নুবুজিব, আপোনালোকে আমাক আৰু বেছিকৈ আশীৰ্বাদ কৰক। আমি বৰ ডাঙৰ এটা মৈত্ৰীৰ বাৰ্তা লৈ গৈ আছোঁ। ইফালে বাংলা সাহিত্য সভাৰ সৈতে অংগাংগীভাৱে জড়িত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু তেওঁলোক প্ৰতিক্ৰিয়াও লক্ষণীয়। শুনোৱা হওক এই বিতৰ্ক সন্দৰ্ভত শিলাদিত্য দেৱে কি ক'লে। আমি দুয়োটা উপত্যকাক আমি সমন্বয় যিটো আনিব বিচাৰিছোঁ বাংলা সাহিত্য সভাৰ পৰা, সেইটো কিন্তু বৰঞ্চ মানে সকলোৱে সমৰ্থন কৰিব লাগে। আজি অসমৰ যিটো পৰিস্থিতি, যিটো জনগাঁথনি যদি আমি কওঁ, আমাৰ অসমৰ 13টা জিলা আজি অসমীয়াৰ হাতত নাই। আজি আপুনি 13টা জিলাত আপুনি মেখেলা পিন্ধা মহিলাক আপুনি দেখা নাপাব। আপুনি আজি চৰ চাপৰিত গ'লে বিহু পাতিব নোৱাৰে, দুৰ্গা পূজা পাতিব নোৱাৰে। আৰু এইকাৰণে সেইটো কাৰ এজেণ্ডাটো আমি ভালকৈ জানো। কোনে বিতৰ্ক কৰিব বিচাৰিছে, কোনে ডিভাইড কৰিব বিচাৰিছে বঙালী সমাজ আৰু অসমীয়া সমাজক। এই বঙালী সমাজ আৰু অসমীয়া সমাজক ডিভাইড কৰি পেলাই আজি অসমৰ কি পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি কি। আমি যিমানে আমি সাহিত্য সভা বনাওঁ, সাহিত্য সভা তেতিয়ালৈকে টিকি থাকিব যেতিয়া সংখ্যা থাকিব, নহ'লে এইটোতো আৰু সাহিত্য সভা হৈ নাথাকে। আমি যদি টোটেলি মাইনৰিটি হৈ যাওঁ, তেতিয়াহ'লেতো আপোনাৰ সাহিত্য সভাৰ একো কাম নাথাকে। আৰু সাহিত্য মানে কি? সাহিত্য মানে ভাষা। যদি মোৰ ভাষা বিলুপ্ত হৈ যায়, তেতিয়া মোৰ কালচাৰো বিলুপ্ত হৈ যাব। মোৰ ধৰ্ম যদি বিলুপ্ত হৈ যায়, তেতিয়া মোৰ ভাষাও বিলুপ্ত হৈ যাব। আৰু মোৰ কালচাৰ যদি বিলুপ্ত হৈ যায়, তেতিয়া মোৰ আইডেণ্টিটিও বিলুপ্ত হৈ যাব। সেইকাৰণে আজি আমাৰ অসমৰ যিটো পৰিস্থিতি, আমি যদি অসমীয়া হিচাপে থাকিব লাগে, আমি হিন্দু হিচাপে সনাতনী ধৰ্ম মানে বিশ্বাস কৰা মানুহ হিচাপে যদি আমি থাকিব লাগে, তেতিয়াহ'লে কিন্তু বঙালী ভাষী, অসমীয়া ভাষী সকলোৱে মিলি মৰম প্ৰীতিৰে আমি থাকিব লাগিব। আৰু সেইটো মেছেজটো আজি বাংলা সাহিত্য সভাই দিছে। একপিনে আপোনাৰ অসমীয়া গামোচা, আনপিনে বঙালী গামোচা, তাৰ যিটো মিলন, সেই মিলনটোৱে কিন্তু আগন্তুক দিনক অসমক ৰক্ষা কৰিব পাৰিব, শক্তিশালী কৰিব পাৰিব। আৰু অসমীয়া স্বাভিমান গামোচাক বঙালী গামোচাৰ সৈতে একেলগ কৰি সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰিলে মালিগাঁও বাংলা সাহিত্য সভাই। সভাত উপস্থিত থকা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে RTI কৰ্মী দিলীপ নাথে। বাংলা সাহিত্য সভাত অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডঃ ৰণোজ পেগু ডাঙৰীয়াই এটা তুলুঙা মন্তব্য দিলে। এখন গামোচা, আমাৰ গামোচাৰ স্বাভিমানৰ লগত এখন বাংলা গামোচা মাজে মাজে জইন কৰি দিলে। তেখেতে কৈছে
এই কথাটো বৰ ডাঙৰ কথা নহয়। মই ৰণোজ পেগু ডাঙৰীয়াক আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যিখন সাহিত্য সভালৈ গৈছিলে, বাংলা সাহিত্য সভা, তাত আপুনি ক'লে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটো আছে আৰু লগতে লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ ফটো আছে। তাতে আপুনি ভুল গ'ল। তেতিয়াহ'লে একেখন ফটোৰ দুফাল কৰি পেলাই এফালে যদি আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ লগাই দিলে হয়, আনফালে যদি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যদি ফটো লগাই দিলে হয়, তেতিয়াও আপুনি ক'লে হয় যে তেওঁলোকে আচলতে বাংলা সাহিত্য সভাই মানে সাহিত্য সভাটো জীয়াই ৰাখিবলৈ বিচাৰিছে। ইমান টুলুঙা মন্তব্য এজন মন্ত্ৰীৰ পৰা অসমৰ ৰাইজে কিন্তু নিবিচাৰে। এখন গামোচা, অসমৰ স্বাভিমান, যিখন গামোচা মাজতে চিলাই লৈ পেলাই এটা চাইডে আপোনাৰ বাংলা গামোচাখন লগাই দিছে, আন চাইডে অসমীয়া গামোচা। যিখন গামোচাক লৈ পেলাই আজি পৃথিৱীৰ বুকুত অসমৰ চিনাকি পৰিচয় আছে, সেইখন গামোচাৰ লগত কিন্তু বাংলা গামোচাখন কোনোপধ্যে সংযোগ কৰাটো আমি নিবিচাৰোঁ। তেওঁ কোৱাৰ দৰে যদি হয়, তেতিয়াহ'লে একেখন ফটোতে ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াৰৰ এখন ফটো লগাই আন চাইডে এফাল ফালি লৈ পেলাই তাতে লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰৰ ফটো লগাই দিব লাগিছিল। তেতিয়া কম খৰচতে দুইজন বাংলা সাহিত্য সভাত দুইজন সাহিত্যিকৰে ফটোখন সন্নিৱিষ্ট হ'ল হয়। গতিকে টুলুঙা মন্তব্য দিয়া কথাটো আমি গৰিহণা দিছোঁ। গতিকে এখন গামোচা এটা চাইডে বাংলা গামোচা, এটা চাইডে অসমীয়া গামোচা লগাই দিয়াটো আমি সম্পূৰ্ণৰূপে ইয়াক গৰিহণা দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই কথাবোৰ এবাৰ চকু দিয়ক, অন্যথা কিন্তু এই কথাবোৰে এটা সময়ত হয়তো আপোনালোকক বিপদত পেলাব পাৰে। আমি নিউজ 18 নেটৱৰ্কে দেশৰ আটাইতকৈ প্ৰত্যাশিত চিন্তাশীল নেতৃত্বৰ মঞ্চ ৰাইজিং ইণ্ডিয়াৰ তৃতীয় সংস্কৰণৰ ঘোষণা কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছোঁ, য'ত আমি ভাৰতৰ সফলতা আৰু সমৃদ্ধিৰ কাহিনী উদযাপন কৰিবলৈ বিখ্যাত আৰু নিজ কৰ্মৰে প্ৰখ্যাত ব্যক্তিত্বক একত্ৰিত কৰিম। কিছুমান অসাধাৰণ মানুহৰ কাহিনীৰ লগতে তেওঁলোকৰ অস্বাভাৱিক কৃতিত্ব, যিয়ে আমাৰ দেশত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। জলবায়ু জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজি থকা লোকসকলক চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি ভাৰতৰ কিছুমান পুৰণি শিল্প, ঐতিহ্য আৰু সংস্কৃতিক পুনৰুজ্জীৱিত কৰাত সহায় কৰালৈকে সমগ্ৰ দেশৰ নিউজ 18 নেটৱৰ্কৰ বিশাল সাংবাদিকৰ দলে আমাৰ মাজত এই নায়কসকলক চিনাক্ত কৰাত সহায় কৰিছে। আৰু অহা কেইসপ্তাহমানৰ ভিতৰত আমি এইবোৰ কাহিনী আপোনালোকৰ ওচৰলৈ লৈ আনিম। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দিলীপ ৰবি দাসৰ কাহিনী। There was a time when Lupung Panchayat, which is a part of Katkam Sandi block, district Hazaribagh, Jharkhand, was perpetually parched. All this changed when Dilip Kumar Ravidas started a water conservation project in the Panchayat in 2015. Ponds were dug around both the villages, Asthir and Lupung, which fall under the Panchayat, and all Panchayat buildings were equipped with rainwater harvesting systems. Through this initiative, Dilip managed to transform both the face and the destiny of this extremely backward village. From a time when farming seemed like a challenge, it has now become the primary source of income for the villagers. Now even the hand pumps in the village provide water around the year. पहले इस चापानल में पानी नहीं मिलती थी, लेकिन अभी 2-3 सालों से जब बच्चों लोग इस चापानल से पानी पी रहे हैं तो हम लोगों को बहुत खुशी जाहिर हो रही है कि अब इसमें सही से पानी आ रहा है और बच्चों लोग इसमें पी करके अपने प्यास बुझा रहे हैं। Today, there is greenery all around Lupung. What is most appreciable is that with a population of 7,000, over 1,200 houses have already installed water harvesting systems. Dilip's initiatives and accomplishments have received appreciation from all corners, and he was even mentioned during Mann Ki Baat by Prime Minister Shri Narendra Modi himself. People like Dilip Kumar Ravidas remind us every day that if we put our minds to it, then there is no problem which is insurmountable. পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দ্য মৰ্ণিং শ্ব'ত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়